হেল্ল' গাইজ, আমি এতিয়া ওলাই আছোঁ টাউনত যাবৰ কাৰণে। মোৰ ঘৰৰ কাৰণে কাম আছে, প্লাছ পাপুৰ দোষ তাকো মানে ট্ৰেইন ষ্টেচনত থ'বলৈ যাব। কাৰণ মোৰ লগৰে দেউতাটো মানে পূৰা ডাঙৰকৈ বেমাৰ হৈ আছে, চ' সেইকাৰণে সি আজি ঘৰত যাবলগীয়া হৈ গ'ল। চ' এতিয়া সি ওলাই আছোঁ আৰু আমিও ওলাই আছোঁ ইমাৰ্জেঞ্চি, ফটককৈ যাব লাগিব। ট্ৰেইনটো এতিয়া টাইম বাজি গ'ল 11:23, তাৰ ট্ৰেইন আছে 11:30 আছে। বহুত দিন হৈ গ'ল মই বাহিৰত ওলোৱা নাই, খালি ৰুমৰ ভিতৰতে থাকে মই। চ' আজিতো মই যাবলৈ মানে এটা চান্স পালোঁ, ইমান মনটো আনন্দ হৈ আছে। এইটো মানে ঘৰত যাব প্ৰব্লেম আছে, ঘৰত তাৰ দেউতা মানে ফ্লাইটৰ। চ' এইটো কাৰণে আপোনাক এয়াৰপৰ্ট যাই আছোঁ ট্ৰেইন ষ্টেচনত। তেলখন শেষ হৈ গ'ল। দুৱা ওলাই আছে গ'ল। আধা ৰাস্তা পাওঁতে তেলটো শেষ হৈ গ'ল, চ' এইটো কাৰণে তেল ল'বলৈ গৈ আছোঁ। আৰু এজন লগৰীয়াক মানে দাদাৰ লগত গ'ল। বাইকো বেয়া, ইমান 2-3টা দোকানত চালোঁ, নাপালোঁ। চ' ইয়াতেও কলেজৰ ওচৰত আহিলোঁ, ইয়াতেও নাপালোঁ। পেট্ৰলখন নাপালোঁ গাইজ, ইমান জেগাত চাইছোঁ, 4টা-5টা দোকানত চালোঁ, নাপালোঁ। আমি ইয়াৰ পৰা প্ৰায় 200 মিটাৰটো খোজকাঢ়ি গ'ল কলেজৰ ওচৰলৈকে, তাতলৈকেও গৈছে, পেট্ৰল পোৱা নাই। চ' এইটো কাৰণে আকৌ আহিলোঁ, তাৰ কাৰণে ৰখিম। ওচৰত আহি পালোঁ, গাড়ীখন ইয়াত ৰাখি গৈছিলে আমালোকে। এবাৰ ট্ৰাই কৰিব লাগিব কেনেকুৱা হয়, হয়নে নহয় আৰু এবাৰ ট্ৰাই কৰিম, কাৰণ উপায় নাই এতিয়া। উপায় নাই, ৰখিব লাগিব এতিয়া। এবাৰ গৈ পাই ৰাখি ল'ম, তাকে মানে অচানক ষ্টাৰ হ'লে যদি ফটকৈ গুচি যাম, সেইকাৰণে মানে গৈ পাই ৰাখিলোঁ। এক ঝাটকে কলেজৰ ওচৰত আহি পালোঁ। এক ঝাটকাত 100 মিটাৰমানটো আহি পালোঁ কলেজৰ ওচৰত, হাৱা মাৰিবলৈ। ফাইনেলি গাইজ, অলপ কষ্ট কৰাৰ ফলটো পালোঁ, তাৰ কাৰণে ৰখি আছোঁ এতিয়া বৰ্তমান। পেট্ৰলখন ভৰাই ল'ম, তাৰপিছত এইফালে যাব আমালোকে। আৰু এইফালে আকাশ বহি আছে, পূৰা টেনশ্যন মানে। আমি এইফালে যাব ন? এইফালে যাব লাগে, আমালোকৰ কাম আছে অকণমান। আহি পালোঁ ফাইনেলি, পেট্ৰল 1 লিটাৰ আনি পেলাই। তেলৰ বটল চাফা তেলটো। ফাইনেলি আহি পালোঁ ৰুমত। বহুত স্পীডকৈ আহিলোঁ। তো গাইজ, মই কাপোৰখন চেঞ্জ কৰিলোঁ আৰু আমালোকে ৰুমত অহাৰ লগে লগে দাদাহঁতে আমবোৰ মানে কাটি পেলাই ৰাখিছিলে, এইটো খাইছোঁ মই। কিন্তু এতিয়া মোৰ পেটখন বহুত জ্বলি আছে, বিষাই আছে। আৰু এইফালে মোৰ লগৰীয়া ভাত চব্জি বনাই আছে, দুপৰীয়াৰ ভাত চব্জি। আৰু এইফালে লগৰীয়াই ভাত চব্জি বনাই আছে দুপৰীয়াৰ কাৰণে। এইটো আলু ভেন্দি ন এইটো? অঁ, মজাকৈ বনাবি দেই। আলু। এইফালে ভাত চব্জিটো ৰেডি হৈ গ'ল, এতিয়া সি মানে আলু ভেন্দি বনাই আছে। তো এতিয়া লগৰীয়াই ভাত চব্জি বনাই আছে, ভাতটো হৈ গ'ল, এতিয়া চব্জিটো বনাই আছে।
চব্জি মানে ৰাতিপুৱাৰ চব্জিটো আছে ডাল, এতিয়া মানে সি ভেন্দি আলু ভাজি আছে। ঐ গাঁৱৰে ঐ চুৱাৰ বা মজা বুলি খাবলৈ, কাটি খাই দিম নেকি এইটো? অলপ কাটি লৈ যাব, লৈ যাম দেই অলপ কাটি পেলাই এইটো। এই চুৱাৰ এইফালে চাচোন, তেৰে নাম কি? তেৰে নাম তেৰে নাম ৰাখিছে না চলিটো। আজিয়ে ওচৰত চাই আছে মই চুৱাৰ চকুটো। তাৰ নাকটো ইমান খাতৰা নাই, এইটো নাক লগত চব মাটি কাটি দিয়ে। চা না কেনেকৈ চাই লুকুলো। ঐ চুৱাৰ এইফালে চাচোন, ঐ চুৱাৰ এইফালে চা, এইটো নাক ইমান খাতৰা। চুৱাৰ খালি খাব, ৰাতি গোটেই ৰাতি খাইছে, এতিয়াও খাই আছে। চা নালাটো পুৰা ক্লিয়াৰ কৰি দিছে সি, মানুহৰ কাম কৰিবই নালাগে, সি চাফা কৰি দিছে। বাছ হৈ গ'ল দে কিচকাই এইফালে আছে, এইফালে গুচাই সেইটো তোৰ নেকি? হা এই গুচাই সেইটো তোৰ হয়? হা পুৰা চাফা। ৰাতিপুৱা হয়। তো গাইছ ভাত খোৱাটো হৈ গ'ল, ভাত খোৱাৰ পিছত আকৌ এটা কাম কমপ্লিট কৰি দিছোঁ আমালোকে। মানে বহুত দিন হ'ল কাপোৰ ধোৱা নাই, সেইকাৰণে এই কাপোৰটো মানে বাচি পেলাই ৰাখিছে, কাপোৰ লেতেৰাবোৰ। এইটো কাপোৰটো মানে তিয়াই পেলাই ৰাখিব দুদিনমান, তাৰপিছতে কাপোৰ ধুব। আৰু এইফালে যোনবোৰ মানে বস্তু লেতেৰা আছে সেইবোৰ মানে পূৰা জমা কৰি দিলে তাত এইটো জ্বলাব। পিছত যিমান লেতেৰাবোৰ বস্তু আছে এইটো ইয়াত জমা কৰি দিছে, পিছত লাহেকৈ জ্বলাম এইটো। আৰু এইটো ওপৰত আকাশ, এইটো কি কয় ত্ৰিপাল লগাই আছে। হেড বান্ধিছোঁ। এতিয়াতো ৰাতি মজাকৈ ইয়াতে শুব পাৰিব, বৰষুণ দিলেও একো প্ৰব্লেম নাই। এতিয়া ত্ৰিপাল লগাই দিলে, আগতেও আমি ইয়াতে ঘুমাইছিলে, কিন্তু ত্ৰিপালটো পূৰা বতাহ লগত উৰি গ'ল, সেইকাৰণে ঘুমাব পৰা নাই। ইমান মজাকৈ বান্ধিছে চাওক। আৰু এইফালে বাহিৰৰ ভিউ বহুত মানে মজাকৈ দেখা পায় ৰাস্তাবোৰ। এইটো ৰাস্তা আৰু ইয়াত গাড়ী, এইফালেও গাড়ী ৰাখি আছে, সেই ইয়াত বাঁহবোৰ পেলাই ৰাখিছে। তো গাইজ আমালোকে ইয়াতে আকৌ এটা টেবুল ফেনটো লগাই দিলোঁ, ৰাতি বহুত মহ আছে সেইকাৰণে। আকৌ ইফালে গৰমো আছে, বতাহ নিদিলে যদি পূৰা গৰম, এইটো ফেন লগালে কমফৰ্ট ল'ব, আমালোকে টোপনি মজাকৈ টোপনি মাৰিব পাৰিব। এনেকুৱা অৱস্থা, টেবুল ফেন মানে লগাই দিলে মজাকৈ। তো গাইজ বলক এই জাবৰা বস্তুখন জ্বলাই ল'ম। তো গাইজ এইটো জাবৰখন জলদি জ্বলাই ল'ম, কাৰণ ইয়াত গৰু ছাগলী গাহৰি সিহঁতে কাম লগালে যদি পূৰা চাফা কৰি দিব। চ' সেইকাৰণে জ্বলাই ৰাখি দিম, যাতে সিহঁতে একো কৰিব নোৱাৰে। তো বলক জ্বলাই দিম এতিয়া। ইয়াত এটা পিছপিনি এটা জ্বলালোঁ, পিছপিনিও এটা আছে, এইফালেও জ্বলালোঁ। লাহে লাহেকৈ জুই ধৰি আছে, অকণমান পিছত পুৰা চাফা হৈ যাব। ফাইনেলি গাইজ পূৰা চাফা হৈ গ'ল। চ' গাইজ এতিয়া আবেলিও হৈ গ'ল, আৰু মই ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিব খুজিছোঁ। আৰু সমাপ্ত কৰাৰ আগত আপোনালোকে এটা কথা জনাব পাৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'খন ভাল লাগিছে যদি বা মজা লাগিছে যদি লাইক কৰি দিয়ক, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু গাইজ মোৰ ভিডিঅ'খন কোনোবা ভাল পাব পাৰে বা কোনোবা বেয়া পাব পাৰে, যোনে মোৰ ভিডিঅ'খন ভাল পায় সিহঁতৰ কাৰণে মই সদায় ভিডিঅ' বনাই। তো গাইজ আপোনালোকে মোক ছাপোৰ্ট কৰক, মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ভিডিঅ'খন যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিয়ক। তো গাইজ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ, নেক্সট ভিডিঅ'ত পাম, বাই।